আজি কেবিনেটে আৰু দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এটা হ'ল মৰাণ অট'নমাছ কাউন্সিল আৰু মটক অট'নমাছ কাউন্সিল। এই দুইটা কাউন্সিলক আগতে এনেকুৱা এটা আছিলে যে মৰাণ যদি মানুহ বেছি আছে গাঁওখন মৰাণ কাউন্সিলত গুচি যায়, তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে। এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল, মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব। মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব, আন ৰাইজে ভোট নিদিয়ে। আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে, মৰাণ মটক পৰিয়ালকেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি সোমাম, কোনোবাই কয় আমি নুসুমাম, এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব। খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব, মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব।